যেহেতু বহুত দিনের পিছত যে 2021 চনতে এই RBSR স্কিম আরম্ভ হয়েছিল আর আজি মানে 24-র শেষর সময়ত আমার ইয়াত ইস্টাবলিশ হল। রাইজর যিখিনি অসুবিধা হয়ে আছে পুরনি গাড়িবিলাক স্ক্রেপ করে কিনে রাইজর যে অসুবিধা সেইটো সরকারে একটা সুবিধা করে দিলে আর বিভিন্ন ধরনের স্কিম সরকারে দি আছে কিন্তু রাইজে লব পৰা নাই। রাইজে এৱাৰনেছ নোহোৱা বুলিয়ে ক'ব পাৰি বা নজনাৰ কাৰণে বহুত ধৰণৰ স্কিম এতিয়াও ৰাইজে ল'ব পৰা নাই। যিহেতু এটা গাড়ী তেখেতসকলে স্ক্ৰেপ কৰিলে বেলেগ জেগাত ক'ৰবাত দিলে তেখেতসকলে খালি ভেলুটো পায়, ইয়াত পালে তাৰ ভেলুটোও পাব আৰু স্ক্ৰেপ কৰি দিয়াৰ পিছত যেহেতু গাড়ীটোৰ আৰচিটো কেঞ্চেলেশ্যন হ'ব, আৰচি কেঞ্চেলেশ্যন হোৱাৰ পিছত তাক আৰু টেক্স দিব নালাগে। কিন্তু বেলেগ জেগাত গাড়ীবিলাক যদি স্ক্ৰেপ কৰাই সবদিন টেক্সৰ সেইটো থাকি যাব। 2 নম্বৰ কথা হ'ল কি তেখেতসকলে যিটো COD চাৰ্টিফিকেট পাব সেই COD চাৰ্টিফিকেটত তেখেতসকলে 15-25% লৈকে চৰকাৰে এটা সুবিধা দিছে। আৰু যিবিলাক টেক্স বাকায়া আছে সেই টেক্সবিলাকতো ইয়াত যদি স্ক্ৰেপ কৰি কিনে গাড়ীটো লৈ যায় চাৰ্টিফিকেটটো তেতিয়াহ'লে 75% চৰকাৰে টেক্স মাফ কৰিছে। তো ইমান ধুনীয়া স্কিম চৰকাৰে দি আছে কিন্তু আমাৰ ৰাইজে ল'ব পৰা নাই। আৰু এটা পৰিৱেশ মানে যিটো পৰিৱেশ পলিউশন হৈছে সেই পলিউশনটোৰ পৰা পুৰা দেশখনক বচাবৰ কাৰণে যিটো চৰকাৰে প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাৰ জৰিয়তে এই চেণ্টাৰটো হৈছে আৰু আপোনালোকৰ জৰিয়তে যাতে ৰাইজে এৱাৰনেছ হওক আৰু ৰাইজে সুবিধাবিলাক ৰাইজে পাওক